তো গাইজ বৰ্তমান মোৰ আজি 100 কিলোমিটাৰ কমপ্লিট মানে 4 দিনত মোৰ 400 কিলোমিটাৰ কমপ্লিট হৈ গ'ল আৰু মহাকুম্ভলৈ আছে 800 কিলোমিটাৰ। তো আজি ৰাতি মই এই পেট্ৰল পাম্পটোতে থাকিম আৰু মোৰ এটা সুবিধা হৈ গ'ল। সুবিধা মানে ধৰি লওক তো গাইজ বৰ্তমান বাজিল 6টা আৰু ময়ো একদম উঠিলোঁ টেণ্টৰ পৰা আৰু উঠি আপোনাৰ মুখ চুখ মজা কৈ থৈ আহিলোঁ। মুখ চুখ মজা কৈ থৈ আৰু এই বেগে চক লাল চাহ বনাই দিলোঁ, একদম আদা চাদা গোটেই দিছোঁ, আদাও আনিছিলোঁ। তো লাল চাহ মজাকৈ বনাই দি মানে খাম আৰু এই বেগে চক এইখন আপোনাৰ পুৰি মানে আপোনাৰ মই ৰাতি আনিছিলোঁ খাবলৈ, কিন্তু ৰাতি খাবলৈ নহ'ল। তো এতিয়া চাহৰ লগত মজাকৈ খাই লৈ আগমন কৰোঁ। তো বৰ্তমান 6টা বাজিল আৰু এই চাইকেলখন চাই লওক, এইখন হৈছে চাইকেলখন। এতিয়া মজাকৈ চাহখিনি খাই লওঁ, ৰ'ব চেকি লওঁ চাহখিনি। তো এতিয়া মজাকৈ চাহখিনি খাই লওঁ। চাহখিনি খাই লৈ পূৰা আজি বস্তুখিনি পেক কৰি ল'ব লাগিব দিয়ক। বস্তুখিনি মজাকৈ পেক কৰি লৈ আগমন কৰিম আৰু এতিয়া মজাকৈ খাই লওঁ এনেধৰণে। তো গাইজ বৰ্তমান পেট্ৰল পাম্পৰ পৰা ওলাই আহিলোঁ। ওলাই আহি এইভাগে মোৰ ৰাইড ষ্টাৰ্ট কৰি দিলোঁ আৰু ৰাতিপুৱা প্ৰায় 6:20 মান 6:30 মানে বাজিছিল, কিন্তু কুঁৱলী এতিয়াও দিয়ে আছে আৰু। তো আজি আৰু কিমান দূৰ যাব পাৰোঁ চাওঁ, পূৰা পেডেল মাৰিয়ে থকা হ'ব। আৰু 3 দিনত মানে মই 3 দিনত 300 কিলোমিটাৰ মানে অতিক্ৰম কৰিছোঁ। তো আৰু ধৰি লওক 899 কিলোমিটাৰ মানে 900 কিলোমিটাৰ আছে। তো আজি আৰু কিমান দূৰ অতিক্ৰম কৰিব পাৰোঁ চাওঁ। আৰু এই বাগেৰে পৰা শিলিগুৰি অভিমুখে মানে এইটো ডাইৰেক্ট শিলিগুৰিৰ ৰাস্তা হয়, মানে ডাইৰেক্ট গ'লে শিলিগুৰি পাই যাম। তো এতিয়া শিলিগুৰিৰ মুখে আগমন কৰি আছোঁ। তো গাইজ ময়ো এই বাগেৰে আগমন কৰি আছিলোঁ আৰু আগমন কৰি থাকোঁতে মানে এজন দাদা এজনে মানে মোক মাতিলে, বোলে ক'লৈ যাওঁ, মানে ক'ৰ পৰা আহিছোঁ, কি কথা, সেই আটাইবোৰ কথা সুধিলে আৰু চাহ তাহ মানে খোৱালে। তো এনেধৰণে মানে মাতিলে মানে কিবা এটা ভাল লাগে আৰু, তো মনত বহুত বেছি শান্তি পাওঁ। এনেধৰণে মাতি যেতিয়া সোধে কথাবিলাক, তো কিবা এটা ভাল লাগে আৰু বহুত বেছি মনত শান্তি পাওঁ। তো চাহ তাহ খাই মজাকৈ এতিয়া এনেধৰণে আগমন কৰি আছোঁ আৰু। তো গাইজ বৰ্তমান মই এনেধৰণে আগমন কৰি আছোঁ মানে শিলিগুৰি অভিমুখে। আৰু মানে চাইকেলখনত অলপ চাই লওক, মানে চেইন পাত অলপমান শুকিয়ে গৈছে, চাওকচোন চেইন পাত শুকিয়ে গৈছে। তো শুকিয়ে যোৱা হিচাপে মই আনিছিলোঁ এইটো তেল মানে ইয়াৰ ভিতৰত মবিল ভৰাই আনিছিলোঁ, মানে একদম পিয়ৰ মবিল, মানে গাড়ী ছাৰ্ভিচিং কৰোঁতে মানে অলপ ৰৈ গৈছিল। তো সেই মবিলৰ অলপ ইয়াতে ভৰাই লৈ আহিছিলোঁ। তো এতিয়া অলপ মবিল অলপ দি দিওঁ এনেধৰণে, মানে মবিল দিলে অলপ ভালকৈ চলিব। তো ৰ'ব চেইনটেন শুকিয়ে গ'লে আৰু ক'ত পেডেল চলিব, মানে বিৰাট টান পাই আছোঁ চলাবা। টান যে পাওঁ মানে চেইন পাৰিবাগে শুকিয়ে আছে, ক'ত হ'ব। তো মজাকৈ তেল চেল দি লৈ আগলৈ আৰু আগমন কৰোঁ। তো আপোনালোকে পূৰা চাই থাকক। বাপৰে বাপ, এতিয়া মবিলটো দিয়াৰ পিছত পূৰা একদম ফন হৈ যাব, মানে অলপ পাতল পাম আৰু চলাই মবিল। তো ফাইনেলি হৈ গ'ল দিয়ক। তো এতিয়া এই বাগেৰে আগমন কৰোঁ। তো আপোনালোকে পূৰা চাই থাকক। তো এই বাগেৰে এনেধৰণে চাইকেলখন ইয়াতে থৈ দিছিলোঁ আৰু থহাত ভৰাই আনিছিলোঁ দিয়ক। এইটো থহাত মানে বেগত অলপ নষ্ট হৈ যাব পাৰে না, তো সেইকাৰণে এইটো থহাত ভৰাই আনিছিলোঁ। তো এতিয়া এইভাগে থৈ দি এনেদৰে আগলৈ আগমন কৰিম আৰু। বৰ্তমান মই এনেধৰণে আগমন কৰি আছিলোঁ মানে শিলিগুৰিৰ ফালে মানে আগমন কৰি আছিলোঁ। তো এই ভাগৰ পৰা মই এনেধৰণে আগমন কৰি আছোঁ। তো মোৰ বহুতেই বেছি ভোক লাগিছে। তো ইয়াতে পালোঁ এখন মা কালী হোটেল এণ্ড ৰেষ্টুৰেণ্ট। তো এইখনতে মানে চাহ একাপ খাই লওঁ, মানে অলপ ভোক লাগিছে না। তো পেট পূজাটো কৰিহে মানে পেডেল মাৰিব লাগিব। তো চাইকেলখন ইয়াতে এনেধৰণে থৈ দিলোঁ, চাই লওক। আৰু ইয়াৰ পৰা এনেধৰণে চাহ একাপ খাই এনেধৰণে আগমন কৰিব লাগিব। আৰু আজি প্ৰায় ধৰি লওক 25 কিলোমিটাৰ মানে হ'ল দিয়ক মোৰ কমপ্লিট, মানে আজি চাইকেল চলাব পৰাই নাই একদম। মানে ৰাস্তাবিলাকো মানে ক'ৰবাৰ বাজাৰৰ মাজে ৰাস্তা দি আহি আছোঁ না। তো এতিয়া মানে মেইন হাইৱে পাই গ'লোঁ। তো ইয়াতে একাপ চাহ খাই লওঁ, চাহ তাহ খাই এনেধৰণে আগমন কৰিম আৰু। তো বৰ্তমান মই 45 কিলোমিটাৰ ঠাই অতিক্ৰম কৰিলোঁ আৰু আজি 55 কিলোমিটাৰ মানে বাকী আছে। মানে মোৰ এটা টাৰ্গেট, মানে মোৰ দিনে এটা টাৰ্গেটেই থাকে, মানে আজি 100 কিলোমিটাৰ চলামেই, যেনেকৈকে নহওক, মানে ৰখি হওক কিবা কৰি হওক, মানে 100 কিলোমিটাৰ চলাবই লাগিব। তো কালি আছিল 900 কিলোমিটাৰ, তো আজি বৰ্তমান আছে 855 কিলোমিটাৰ, মানে মই 45 কিলোমিটাৰ ঠাই অতিক্ৰম কৰিলোঁ।
আৰু 55 কিলোমিটাৰ ঠাই আজি অতিক্ৰম কৰিব লাগিব। আৰু কালি ৰাতি মোৰ ভাত খাব নহ'ল, কাৰণ তাতে ভাতে নাই, মানে হোটেলত ভাত নাপায়, পৰঠা পায়। তো পৰঠা খাইছিলোঁ আৰু বহুতে বেছি ভোক লাগিছে। তো ভাতটোতো আমাৰ মেইন না, তো ভাতটো খালে অলপ শক্তি পাব যাব। সেইকাৰণে আজি মোটামুটি 12টা মানত পূৰা খাই ল'ম, একদম ভালদৰে খাই ল'ম, যাতে ৰাতি নাখলি হয় আৰু ৰাতি বা ক'ত বা পেট্ৰল পাম্প পাওঁ নাজানো, য'তে পেট্ৰল পাম্প পাওঁ থাকিব লাগিব না। তো ৰাতি ভাত নাপাব বাৰু কিছুমান মানে হোটেলত, তো সেইকাৰণে দিনতে ভালদৰে খাব লাগিব। তো এনেধৰণে আৰু আগমন কৰি আছোঁ। তো গাইজ ফাইনেলি মোৰ আজি 60 কিলোমিটাৰ কমপ্লিট হৈ গ'ল আৰু মই এনেধৰণে আগমন কৰি আছোঁ। আৰু ইয়াতে এখন দেখা পালোঁ ধাবা মানে মোৰ বহুতে বেছি ভোক লাগিল, তো সেইকাৰণে এই ধাবাখনলৈ আহিছোঁ, মানে ভাত অলপ খাই লওঁ। তো কালিও ভাত খাবলৈ নহ'ল, সেইকাৰণে আজি মজাকৈ ভাতটো খাই ল'ম। খাই লৈ আজি ফাইনেলি 60 কিলোমিটাৰ কমপ্লিট আৰু 40 কিলোমিটাৰ মাৰি দিলে মানে মোৰ আজি 100 কিলোমিটাৰ কমপ্লিট হৈ যাব। তো ইয়াতে মজাকৈ ভাতটো খাওঁ, ভাতটো খাই আৰু আগমন কৰিব লাগিব। তো এইখন হৈছে ধাবা, তো ইয়াতে বহি লওঁ। তো গাইজ বৰ্তমান আগমন কৰি আছোঁ আৰু ভাতটো খাই দিলোঁ, মানে কালিও ভাত খাব নহ'লে কাৰণে মজাকৈ ভাতটো ধাবা এখনত খাই দিলোঁ ভাত। আৰু আজি প্ৰায় মোৰ 75 কিলোমিটাৰ কমপ্লিট আৰু 25 কিলোমিটাৰ গ'লে এইভাগে চকাই শিলিগুৰি দেখছে না, তো শিলিগুৰি পাই যাম 25 কিলোমিটাৰ গ'লে। তো এনেধৰণে আগমন কৰি আছোঁ আৰু আজি 100 কিলোমিটাৰ অতি সোনকালে হৈ যাব। আৰু এতিয়া 1:30মান বাজিল, তো আৰু এটামানকলৈকে 100 কিলোমিটাৰ পাৰ হৈ যাব। তো এনেধৰণে হাইৱেৰে পূৰা আগমন কৰি আছোঁ আৰু গাড়ীবিলাক এনেধৰণে আগমন কৰি আছোঁ। এচি গৰম পূৰা একদম গাড়ী দি লাগালাগিকৈ গুচি যায় কেতিয়াবা চাইকেলত, মানে চাইকেলত একদম লাগালাগিকৈ গুচি যায়। খোজকৈ আছে না, হাইৱে বুলি ক'লে নেশ্যনেল হাইৱে, 27 নম্বৰ নেশ্যনেল হাইৱে 27। এইভাগে পূৰা আগমন কৰি আছোঁ। তো পূৰা আজি কিমান দূৰ কলৈকে আগমন কৰি থাকিব পাৰোঁ চাওঁ, আপোনালোকে পূৰা চাই থাকিব। এনেধৰণে গৈ আছোঁ আৰু ফালাফালি। তো গাইজ বৰ্তমান মোৰ আজি 100 কিলোমিটাৰ কমপ্লিট, মানে 4 দিনত মোৰ 400 কিলোমিটাৰ কমপ্লিট হৈ গ'ল আৰু মহাকুম্ভলৈ আছে 800 কিলোমিটাৰ। তো আজি ৰাতি মই এই পেট্ৰল পাম্পটোতে থাকিম আৰু মোৰ এটা সুবিধা হৈ গ'ল। সুবিধা মানে ধৰি লওক, আজি মই চাইকেলত টেণ্ট মানে খুলিব নালাগে, মানে আজি মই টেণ্টত থাকিব নালাগে। কাৰণটো কিয় জানেনে, মানে পেট্ৰল পাম্পৰ মালিকে মানে মোক এই ট্ৰাকখনৰ ভিতৰত থাকিবলৈ দিছে। তো ট্ৰাকখনৰ ভিতৰৰ পৰিৱেশটো আপোনালোক দেখাইছোঁ ৰ'ব। ট্ৰাকখনৰ ভিতৰত এইটো পৰিৱেশ, তো ভিতৰলৈ যাওঁ আৰু ৰাতি ইয়াতে এনেধৰণে ইয়াতে থাকিম। ইয়াতে মানে বাগাত দিয়া হ'ব ৰাতি। আৰু মোৰ টেণ্ট মানে খুলিব নহ'ল আজি, এইটো এটা সুবিধা হৈ গ'ল। আৰু আজি ৰাতি ইয়াতে থাকিম ট্ৰাকৰ ভিতৰত। তো ঠাণ্ডাৰ দিন কোনো কথা নাই, মানে গৰমৰ দিন হ'লে একদম ফাটি গ'লো হয়। তো ঠাণ্ডাৰ দিন কোনো কথা নাই আৰু টেণ্ট খুলিব লগা নাই। এইখন চাইকেল আছে না, তাতে টেণ্ট গোটেই বান্ধাই আছে। তো ৰাতিপুৱাই মানে টেণ্ট একো নাবান্ধাকৈ ডাইৰেক্ট গুচি যাব পাৰিম। আৰু হোটেল আছে ইয়াৰ পিছত দেখি, মানে হোটেল আছে পেট্ৰল পাম্পৰ এইভাগে। তো হোটেলত তাতে গৈ ভাত তাত খাই আহিম, বা যি আছে তাতে খাই আহিম। আৰু এই 4 দিনত 400 কিলোমিটাৰ ঠাই কমপ্লিট আৰু 800 কিলোমিটাৰ আছে আৰু পূৰা ফালাফালি গৈ আছোঁ আৰু 8 দিনত মহাকুম্ভ মেলা পাই যাম। তো আজিৰ ভিডিঅ'টো এইখিনি শেষ কৰিলোঁ আৰু কালি ৰাতিপুৱাৰ পৰা ভিডিঅ' বনাই দিম। তাৰপিছত কালি আৰু গধূলি ভিডিঅ' পাই যাব। তো আজিলৈ বাই বাই।